ৰাতুল চৰণত। প্ৰভু কিয় বাৰু ইমান দিন ৰাখিছে এই অতল গল্পৰ মাজে? প্ৰভু কেতিয়া উদ্ধাৰ কৰিবা সেই অবলা নাৰীক? প্ৰভু যাওঁ এবে, পূজাৰ হৈছে সমাপন। ক্লান্ত হৈ পৰিছো। সন্তেক ইয়াতে জিৰণি ইমান আত্মনাদ কৰিছ? কোন তই? কিয় আগবাঢ়ি আহিছ মৃত্যুৰ বাবে?
অন্য জন্তু তৈ কিহৰ আৱশ্যক তোৰ এই মহামূল্যৱান মণি এই মণিৰ বাবে কিয় তই প্ৰখেনক হত্যা কৰিলি তোক আজি মই হত্যা কৰিম দে যুদ্ধ নকৰি পলাও লাগিলে প্ৰখেন মৃগয়ালৈ যোৱা আজি বহুত দিন হ'ল আজিও সি মৃগয়াৰ পৰা ঘূৰি অহা নাই ভাই প্ৰখেন তই কলৈ গলি ভাই তোক বিচাৰি বিচাৰি মই একেবাৰে অস্থিৰ হৈ পৰিছো মই একেবাৰে অস্থিৰ হৈ পৰিছো বুজিছো তই আৰু ইহ সংসাৰত নাই ভাই কালে তোক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল ভাই
কৃষ্ণ কৃষ্ণ তুমি তুমি মণিটো নোপোৱাৰ বাবে মোৰ ভাতৃক হত্যা কৰিলা কিয় কিয় কৃষ্ণ কিয় 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 কৃষ্ণই তোমাকে কি করবে? কৃষ্ণই মোৰ জীৱন সৰ্বনাশ কৰিলে কৃষ্ণই তোমাৰ জীৱন কি সৰ্বনাশ কৰিলে? যদুপতি তুমি তুমি নজনাৰ ভাও নধৰিবা আজি 7 দিন হ'ল মোৰ ভাতৃ মৃগয়ালৈ যোৱা আজি পৰ্যন্ত সি ঘূৰি অহা নাই তুমি তুমি তাক মই তাক কি কৰিলো? মণিটোৰ কাৰণে তুমি তাক হত্যা কৰিলা আখণ্ড তই কাৰ আগত এনে বাক্য কৰিছ উচ্চাৰণ জানো? জানো জানো মই জগতৰ গৰাকী দয়াৰ সাগৰ কৃষ্ণৰ আগত কথা কৈছো কিন্তু হে দয়া মই ভাবিছিলো লোকে কোৱাৰ দৰে তুমি মহান ঈশ্বৰ বুলি কিন্তু তুমি ঈশ্বৰ নোহোৱা তুমি ভগৱান নোহোৱা তুমি স্বাৰ্থলোভী কোনোবা মানৱ সেইবাবে মোৰ ভাতৃক তেওঁ হত্যা কৰিলে বন্ধ কৰ হত্যা যেতে প্ৰভু আদেশ দিয়কে এই মুহূৰ্ততে এই পাখণ্ডকে মই কৰ শিৰচ্ছেদে ক্ষান্ত হোৱা শিৰচ্ছেদ কৰিবা কৰা 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 তাৰ বাবেতো তোমালোকে অতদিনে অপেক্ষা কৰি আছিলা কিন্তু মই মৰিলেও সত্যভামাক তোমালোকৰ ভোগৰ সামগ্ৰী হ'বলৈ দিব নোৱাৰো তাৰ আগতে সত্যভামাক শিৰচ্ছেদ কৰি মোৰ জীৱন লীলা কৰিম সমাপন সত্যজিৎ স্থিৰ হোৱা ক্ষান্ত হোৱা মনক সান্তনা দিয়ে মিছাতে কলংক কৃষ্ণৰ মূৰত নিদিবা যাবি মই স্থিৰে থাকিব নোৱাৰো সত্যজিৎ মই স্থিৰে থাকিব নোৱাৰো যদুপতি মোৰ ভাতৃক হত্যা কৰি তুমি শান্তিৰে থাকিব নোৱাৰিবা যদুপতি তুমি শান্তিৰে থাকিব নোৱাৰিবা 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 যি অনুমান কৰিছিলোঁ তাকেই হ'ল আজি মিছা কলংক কৃষ্ণই মূৰত জাপি ল'ব লগা হ'ল নাই যদুবংশৰ পৰা এই কলংক মই দূৰ কৰিবই লাগিব বীৰগণ ব'লা আমি নিজে গৈ সত্ৰাজিতক বিচাৰি আনোগৈ বলো বলো প্ৰভু ক'ত বা আছে প্ৰসেনৰ বাবে সত্ৰাজিতে এনে বাক্য কৰিছে উচ্চাৰণ গতিকে সত্ৰাজিতৰ গাত কোনো দুখ নাই ব'লা 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 পলম্বৰ নাই প্ৰয়োজন প্ৰসেন চাগে মহা বিপদত সোমাই পৰিছে আমি তেওঁক কৰোগে উদ্ধাৰ বলো বলো প্ৰভু কৃষ্ণ হৰি
রবি তর রাম হরি রাম হরি বুঢ়া সৰ্ব এইবোৰ কি কৰ এইবোৰ কিহৰ কাৰণে বিষ্ণু পূজাৰ কাৰণে বিষ্ণু পূজা নুশুনাবি আজি এতিয়া ঘণ্টাটো নানিলো নহয় বজাই দিবলৈ নুশুনাবি ক'ত কৰগৈ পূজা য'তেই নকৰোঁ মই তোমাক কিয় লাগে কৈ পাতলে চ মুখখন একেবাৰে লাও পাত কচু পাত দেখোন তোৰ মুখেদি শলা সোমোৱাই পায়ুৱেদি বাঢ়ি কৰি দিম বাপেকে চিনি পোৱা নাই পেলাবি নে নেপেলাও ক দেৱতাৰ পূজাৰ সামগ্ৰী তই ক'লে বুলিয়ে পেলাই দিম নেকি বৰ ফেক্টৰী আহাচোন তই কাৰ আগত কথা কৈছ নেলুটো পাক মাৰি ছিঙি পেলাম চিনি পোৱা নাই পেলাবি নে নেপেলাও ক নেপেলালে কি কৰিবা নেপেলালে তোক টুকুৰা কৰি পেলাই ইয়াতে সিঁচি থৈ যাম কচোন তোৰ যদি ক্ষমতা আছে ই মুখে কৈছোন তই মোক চিনি পোৱা নাই তই তোক আজি পাত নানিলো তই পেলা বুলি ক'লো আৰু পেলা তই পেলা বুলি ক'লো নাই তই পেলা তই পূজাৰ সামগ্ৰী মোৰ চকুৰ আগতে বিসৰ্জন দে পেলাবলৈ ক'লো নাই তোক তই পেলা এই কথা নুশুনেচোন তোক বাৰম্বাৰ কৈছো নাই পেলাবলৈ নেপেলাও তোক তেনেহ'লে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব বুজিছ তোৰ নামটো কি মাধৱ এইটো নামতো ইয়াকে লেংকাৰী এইটো নামটো শুনিবই নাপায় তই দেৱতা পূজা সামগ্ৰী পেলাবিনে নেপেলাও এইটো কোন ঘণ্টাকৰ্ণ বালকক এৰি দিয় এই বালকে মোৰ আদেশতে বিষ্ণু যজ্ঞ কৰিছে আয়োজন প্ৰথমতে তই সাৱধান হৈ ল ৰাজ সেনাপতি মই তোৰ দৰে পূজাৰীক তেল মানুহ মই নকৰো ভাই তেনেকৈ অস্ত্ৰ নুলিয়াবি মোৰো আছে থাকি আহিলে নেকি মই যাওঁ মাধৱ ব'লা বলো সেনাপতি সত্য ভাবা পিতা প্ৰসেন আৰু ঘূৰি নাহে কালে তাহাকে মোৰ বুকুৰ মাজৰ পৰা লৈ গ'ল মোৰ ভাতৃক মোৰ বুকুৰ মাজৰ পৰা লৈ গ'ল আপুনি এনেদৰে অনাশাৰে অনিচ্ছাৰে জীৱন অতিবাহিত কৰিলে মই কিদৰে থাকিম পিতা মই কিদৰে থাকিম মই আপোনাক প্ৰাৰ্থনা কৰিছোঁ পিতা আপুনি অনাশাৰে অনিচ্ছাৰে নাথাকিব কনিষ্ঠ পিতাৰ একো নহয় পিতা তেওঁ নিশ্চয় ক'ৰবালৈ কৰিছে ভ্ৰমণ নাহে আৰু কৃষ্ণই মোৰ ভাতৃক মণিটোৰ কাৰণে হত্যা কৰিলে সি আৰু ঘূৰি নাহে সি আৰু
ঘূৰি যদুবংশৰ কলংকৰ কালিমা গুচাবৰ বাবে শ্যামন্তক মণিলৈ দ্বাৰকাপতি হৈছো উপস্থিত। মণিটো আনিছা ৰাতি প্ৰসেন কওঁতে প্ৰসেন কনিষ্ঠ পিতা ভাই প্ৰসেন কনিষ্ঠ পিতা শুনা সত্ৰজী, প্ৰসেন আৰু নাই ইহ সংসাৰত। পিতা কনিষ্ঠ পিতা কনিষ্ঠ পিতা কনিষ্ঠ পিতা আজিৰ পৰা তোক আৰু সত্য বাবা বুলি কোনে সম্বোধন কৰিব? মোৰ মাতৃ আৰু নাই। যদুপতি মোক সকলো বুজাই কওক, শুনা প্ৰসেন, তোমাৰ ভাতৃক উদ্ধাৰ কৰিবৰ বাবে মই অৰণ্যলৈ কৰিছিলোঁ গমন। তোমাৰ ভাতৃ হত্যাকাৰী সিংহক বধ কৰি ভালুকে মণিলৈ গুহাৰ মধ্যে কৰিলে প্ৰৱেশ। আমিও তাৰ লগে লগে গুহাৰ ভিতৰে প্ৰৱেশি ভালুকৰ সমে ৰণত লিপ্ত হলো আৰু শ্যামন্তক মণি কৰিলো উদ্ধাৰ। লোৱা সত্ৰজী, এই মণি তুমি গ্ৰহণ কৰা। যদুপতি, তুমি দয়াৰ সাগৰ। মই মিছতে তোমাৰ ওপৰত সন্দেহ ভাৱ জন্মাইছিলো। মোৰ সৰ্বদুখ ক্ষমা কৰা। মই মহাপাতকী, মই মহাপাপী। উদ্ধাৰ কৰা। নহয় সত্ৰজিৎ, ইয়াৰ তোমাৰ কোনো দুখ নাই। উঠা। হে দয়াময়, মোকে সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰা আৰু মোৰ এটি অনুৰোধ, মোৰ কন্যাক তুমি গ্ৰহণ কৰা। মোক নিৰাশা নকৰিবা। সত্য বাবা, যদুপতিৰ চৰণত সেৱা কৰোৱাই যা, যদুপতিৰ চৰণত সেৱা কৰ। প্ৰভু, আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। ওঠা সত্যভামা, তোমাৰ পিতৃৰ বাক্য ৰাখি আজি সন্তে আমি তোমাক কৰিলো গ্ৰহণ। যাও এই পিতাই তোক হিয়া ভৰা আশীৰ্বাদ কৰিছো প্ৰদান। তোৰ যাতে জীৱন সুখময় হওক, মংগলময় হওক। বেজাৰ নকৰিবি আই। জীৱনৰ
জীৱনৰ অকৃত্ৰিম মৰম আৰু স্নেহৰ মাজত আপুনি মোক ডাঙৰ দীঘল কৰি এই স্থানত উপবিত্ৰ কৰাইছে। হে পিতা, জীৱনত কন্যা হিচাপে যদি আপোনাৰ ওচৰত কিবা অপৰাধ কৰিছিলোঁ হয়, তেন্তে সৰ্ব অপৰাধ মাৰ্জনা কৰিব পিতা। ইয়াৰ পৰা আশীৰ্বাদ তোক মই কৰিছোঁ প্ৰদান। যদুপতিৰ সমে মংগলময় জীৱন কৰগৈ ধাৰণ। প্ৰভু, বলা সত্যভামা। বিদায় পিতা, বিদায়। পল অনুপলকৈ বাহি আহি মোৰ কন্যা আজি গুচি গ'ল। এই সত্যাজিতৰ মুখ সুধা কৰি গুচি গ'ল হৃদয়ৰ ৰতন মোৰ সত্যভামা। গুচি গ'ল একমাত্ৰ স্নেহৰ ভাতৃ। ইহ সংসাৰৰ পৰা মলিয়েই তাৰ জীৱনলৈ নমাই আনিলে কাল বিলম্ব। কিন্তু এই মনিৰ বাবে মই জীয়াই থাকিব লাগিব। দেৱৰ দুৰ্লভে মহামণি শ্যামন্তক মই ৰাখিব লাগিব শূন্য বুকুতে চিৰদিনৰ বাবে পাৱতী। ভাতৃহীন কন্যাহীন শূন্য আজি মোৰ ৰাজ কাৰেং। মই বৰ মিঠৰুৱা হৈ পৰিছোঁ। বিশ্ৰাম কৰোঁ খন্তেক ইয়াতে মই। কুমরে মেলিছে নিদ্রাত মগ্ন আজি সত্ৰজিৎ। হইল আজি তোর শেষ শয়ন। সত্যভামাকে আমাকে নিদিয়ার ভাবে তোর ওপৰত ল'ম মই আজি ভীষণ প্ৰতিশোধ। নিদ্ৰা চিৰ নিদ্ৰা নিদ্ৰা।
কোনে কোনে মোক স্বয়ং কক্ষত আহি গোপনে কৰিলে অস্ত্ৰঘাত? কোন এইটো দুৰাত্মা? কোনে 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 মোক আহি কৰিলে অস্ত্ৰপ্ৰহাৰ? মণিটো কোনে নিলে? মণিটো বুজিলো বুজিলো বিশ্বাসঘাতকতা কৰিলি মোৰ লগত কুলাংগাৰ। হত্যাচিতক বধ কৰাৰ বাবে কৃষ্ণই মোক সুদৰ্শন চক্ৰ লৈ খেদি আহিছে। কলৈ পলাইছ? তোৰ পৰা এনে কাৰ্য মই কেতিয়াও আশা কৰা নাছিলো। যদুপতি, তুমি মোৰ লগত যুদ্ধ কৰা আৰু তাৰ পাছত চাম এই দ্বাৰকাত কোনে কোনে প্ৰতিষ্ঠা বিস্তাৰ কৰিব। যদুপতি। বেশ চেণ্টি, তোৰ ইচ্ছাই হওক পূৰণ।
বিশ্বাসঘাতকী বিশ্বাসঘাতকী দুষ্টক দমন সন্তক পালন এই কৃষ্ণৰ একমাত্ৰ প্ৰজীৱনৰ যা বিশ্বাসঘাতকী নৰকত পাবি স্থান মণিটো ক'ত কি মণিচোন ইয়াত নাই কলৈ যাব পাৰে নিশ্চয় ইয়াৰ কোনো আত্মীয়ই মণিটো লুকুৱাই থৈছে বেছ তেন্তে সুদৰ্শন চক্ৰ কৰিছো আবাহন চাও কেনেদৰে তই ৰক্ষা পাৱ ৰক্ষা কৰক প্ৰভু মই পাপী মই বিশ্বাসঘাতক প্ৰভু মই বিশ্বাসঘাতক এই ভুলৰ ক্ষমা নাই নহয় প্ৰভু মই সত্যাজিতক বধ কৰা নাছিলোঁ মোক হতধনুৱে মণিটো কৰিছিলে প্ৰদান মই নিৰ্দোষী প্ৰভু মই নিৰ্দোষী মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক এইবাৰলৈ মই তোমাক কৰিলোঁ ক্ষমা চাবা যাতে ভৱিষ্যতে এনে ভুল নকৰাকৈ আমি আহা দেৱৰী তাৰ পাছত কোৱাচোন তাৰ পাছত কি হ'ব প্ৰভু নৰকাসুৰক বধ নকৰিলে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব কিন্তু হে দেৱৰী পিতৃ হৈ নিজ ঔৰক জাত সন্তানক মই কি বাদৰে কৰোঁ নাৰায়ণ নহ'লে যেন এই জগতভাগী উদ্ধাৰ নহ'ব প্ৰভু কামাখ্যা দেৱীহো কাতৰভাৱে আপোনাকেই কৰিছে স্মৰণ প্ৰভু আপুনি নৰকাসুৰক কিবা উপায়েৰে বধ কৰিব লাগিব নহ'লে এই জগতত আপোনাৰ কলংক খাদিব প্ৰভু উচিত কথা কৈছা দেৱৰী নিশ্চয় প্ৰভু আমি স্ৰষ্টা আমি দ্ৰষ্টা আমি সমস্ত জগত নিয়ন্ত্ৰা মাধৱ ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আমি কৰিম অৱশ্যে নিশ্চয় প্ৰভু শীঘ্ৰেই যাত্ৰা কৰিম মই নৰকাসুৰৰ ৰাজ্যলৈ বধ কৰি নৰকাসুৰক ধৰিত্ৰীৰ ভূভাৰ মই কৰিম লাঘৱ ব'লা দেৱৰী তাৰ বাবে প্ৰস্তুতি কৰোঁগৈ বলক প্ৰভু নৰকাসুৰ কোনে মোক কৰিছে আহ্বান মই দ্বাৰকাৰ অধিপতি দৈৱকী নন্দন কৃষ্ণ কি তুমি তাৰকাপতি কৃষ্ণ তুমি মোৰ হয় মই তোৰ পিতা বৰাহ অৱতাৰত ধৰিত্ৰীৰ গৰ্ভত তই লৈছিলি জন্ম পিতা পুত্ৰৰ সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ উঠা নৰকা যদি পিতৃৰ আশীষ বিচাৰিছা তেন্তে পিতৃৰ কথা মানি দেৱতাৰ সম্পদ ঘূৰাই দিয়া লগতে নাৰী নিৰ্যাতন বন্ধ কৰা সেয়া কেতিয়াও সম্ভৱ নহয় পিতা নৰকা মিছতে তুমি দেৱতাৰ আশ্ৰয় নলবা যি নাৰীয়ে চালনা কৰি দানৱক
ধ্বংস কৰিব পাৰে তেনে নাৰী শাস্তি দিয়াটো মোৰ অপৰাধ কি পিতা তুমি সীমা চেৰাই গৈছা শুনা যদিহে নিজৰ মংগল কামনা কৰিছা আমাৰ বাক্য মানি দেৱতাৰ সম্পদ ঘূৰাই দিয়া নতু মৃত্যুৰ বাবে সাজু হোৱা তাৰ বাবে দিল মানুহ কুণ্ঠাবোধ নকৰে নকে ধৰাস্ত পিতা যুদ্ধ কৰা এই নৰকৰ সময় নুশুনিলা মোৰ সেইটো পদে বেছ তেন্তে তোমাৰ ইচ্ছাই ভোগ কৰক লাগিলে ঘূৰ অতি ভয় আজি খন্তে তুমি মুক্তি পালা সেনাপতি মহারাজ বিষ্ণু পূজার আয়োজন সম্পূর্ণ হলে হয় বিষ্ণু যজ্ঞৰ আয়োজন সম্পূৰ্ণ হৈছে নিজকে ভগৱান ভাবে মোৰ হৰি এ নিজকে ভগৱান ভাবে
কিনো তোমাৰ এই লীলা মোৰ হৰিয় হৰি কিনো তোমাৰ লীলা মোৰ হৰি করুণা ময় রাম করুণাময় করিও কৃপা যেন উচিত হয় তুমি হে রাম কৃপা রথে রণিধি তোমার বিনে প্রভু নাইকে বিধি তোমার বিনে প্রভু নাইকে বিধি নারায়ণ 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 আহক দেৱ পৰম সৌভাগ্য আজি মোৰ নারায়ণ 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 আটক ধুনীয়াকে গোটেই নগৰখন সজ্জিত কৰা হৈছে এই কিবা উৎসৱ আয়োজন হৈছে নেকি বিষ্ণু পূজা মহোৎসৱৰ আয়োজন কৰা হৈছে। নারায়ণ নারায়ণ আৰু এই মহোৎসৱত আপুনিও আমাৰ ৰাখিব লাগিব দেৱৰীক। আপুনি থাকিলে আমাৰ উৎসৱ অতি মনোৰম হ'ব। মইতো থাকিম বুলিয়ে ভাবিছিলো কিন্তু থাকিবহে নোৱাৰো কিয় নোৱাৰিব দেৱৰী আপুনি ইচ্ছা কৰিলেই হ'ল। বাৰু সেনাপতি মহাৰাজ আমাৰ পৰম মিত্ৰ ৰজা মহাৰজাসকলক নিমন্ত্ৰণ জনোৱা হ'লনে? হয় মহাৰাজ, সকলোৰে নিমন্ত্ৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। নারায়ণ 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 কি হ'ল দেৱৰী? মইহে ভাবিছো এই নৰকাসুৰক নিমন্ত্ৰণ নপঠিয়াটোৱে ভাল হ'ব নেকি? কিন্তু কি কিয় আচল কথা হ'ল নৰকাসুৰ আৰু এই ইহ সংসাৰত নাই। নৰকাসুৰৰ মৃত্যু ঘটিছে? নহয়, নৰকাসুৰক বধ কৰা হৈছে। তোমালোকে যি বিষ্ণু পূজাৰ মহোৎসৱ কৰিছা আয়োজন, সেই বিষ্ণুৱেই সেই কৃষ্ণ আৰু সেই কৃষ্ণই বিষ্ণু দুয়ো এক আৰু অভিন্ন। নাই পূজাৰী, কিমান বাক্যই সত্য প্ৰমাণিত হ'ল আৰু মই সেই কৃষ্ণকে বিষ্ণু বুলি অতদিন পূজা কৰি আছিলো। নিশ্চয় সেনাপতি বন্ধ কৰা বিষ্ণু পূজা মুক্ত। বিষ্ণু পূজাৰ পৰিৱৰ্তে এই বন্ধকৰ পূজা কৰা আৰম্ভ। জগতত কোনো ভগৱান নাই, মই ভগৱান। মই এই সকলো বিষ্ণু মন্দিৰ ভাঙি ছিঙি চুৰমাৰ কৰি দিয়া। বিষ্ণু বিগ্ৰহৰ পৰিৱৰ্তে এই বন্ধকৰ প্ৰতিমূৰ্তি স্থাপন কৰা। আজি মই ঈশ্বৰ, মই ভগৱান, মই সকলো। নারায়ণ নারায়ণ আৰু কোনো নাৰায়ণ নাম উচ্চাৰণ নকৰিবা। মহোৎসৱ শেষ হ'ল যেতিয়া মই বিদায়হে মাগিছো। আপুনি এতিয়া কোন দিশে কৰিব গমন? মই এতিয়া এই বদৰিক আশ্ৰমলৈ গমন কৰিম। তেন্তে শুনক দেৱৰ্ষি, আজিৰ পৰা স্বৰ্গ মধ্য পাতল সকলোতে প্ৰকাশ কৰি দিব এই পুণ্ডৰীকক্ষ ভগৱানতকৈ অন্য কোনো ভগৱান নাই, নাই, নাই। বাৰু বাৰু ৰাজন, মই তেন্তে
বিদায়হে মাগিছোঁ। এ মায়াত বন্দী হলে কালিন্দী ভোমোৰা, জুইত বন্দী হলে চগা, তুমি বন্দী হলা এ দৰ্প অহংকাৰে, নুবুজি কৃষ্ণৰ লীলা। বলো কেতিয়া খন্তেক বিশ্ৰাম কৰোঁ। বিশ্ববৰ নোহে সময়, সৈন্য সামন্তক কৰাগৈ যোগাৰ। এই মুহূৰ্ততে খবৰ সজ্জা আমি কৰো আৰম্ভণ। বলা বলা সেনাপতি, মুহূৰ্ততে জঁপিয়াই পৰো যুদ্ধক্ষেত্ৰ। মহাৰাজ নাই, মিছা হ'ল। মই বিচৰা ঠাই ক'তোৱে নাপালোঁ। মুঠতে যেনিয়ে যোৱাহে শুনিবলৈ নোখোজা সোপাকে শুনিবলৈ পাওঁ। কি কৰোঁ এতিয়া, হয় ক'লৈ যাওঁ? নাৰায়ণ হে নাৰায়ণ, মই এই শব্দকেইটা বেয়া পাওঁ। কোন তুমি ঘণ্টা বাদক? পৰিচিত যে লগা নাই তোমাক। মই কৰ্ণ। কৰ্ণ? ঘণ্টা কৰ্ণ। ঘণ্টা কৰ্ণ। পিছে ইয়াত তুমি কি কৰিছা? মই হৰিনাম নথকা ৰাজ্য এখন বিচাৰি ফুৰিছোঁ। হৰিনাম নথকা ৰাজ্য বিচাৰি ফুৰিছা? মই হৰিনাম শুনিব নোখোজোঁ। মানে নোখোজা? একেবাৰে বেয়া পাওঁ। বেয়া পোৱা? তেন্তে তুমি পণ্ডক ৰাজ্যলৈ যোৱা। হয় নি? কেলে বা? তাত হৰিনাম পণ্ডক ৰজাই শুনিবলৈ একেবাৰেই নিবিচাৰে। মোৰ লেখীয়া মানে? তোমাৰ নিচিনা। তুমি পিছে কোনফালে যোৱা? মই বদৰিক আশ্ৰমলৈ গমন কৰিম। হয় নি? তেনেহ'লে তুমি যোৱা হৌৱান চুবলৈ তুমি যোৱা চকলে মই যাম। নক'লে হ'ব। যোৱা তেন্তে। হ'ব, যোৱা, আগবঢ়া। এই হৰি নাম বিচাৰি এখালো বাতৰি, এই হৰি নাম এই হৃদয়ৰ মাজে। হৰিনাম ক'ত থাকে? এইবোৰ নাজানো দেই, মই একেবাৰে বেয়া পাওঁ। শুনিব নোখোজা সোপাকে আকৌ তুমি শুনাইছে। এই হৰি নাম বিচাৰি খালো বাতৰি, এই ৰাম নাম বিচাৰি খালো বাতৰি। হৰি নাম হৃদয়ৰ মাজে। নাৰায়ণ 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 নাৰায়ণ। হাত বিষাই গৈছে। নাৰায়ণ নাৰায়ণ।
গধা ভাগৰ দায়িত্ব দিলে মই এই হৰি নাম লোৱা এটাও সামুঠ হোৱা নাই একেবাৰে মহতিয়াই গৈছোঁ এফালৰ পৰা আৰু প্ৰভু মোক খালি এই ঘণ্টাটোতকৈ অকণমান গধুৰ হ'লেও কষ্ট পাইছে ইয়াক শেষে কৰি পেলাও নি লৈ যা ইয়াক চুচুৰাই লৈ যা চুচুৰাবলৈ এইটো থ'ব লাগিব গধুৰ নহয় ইও অঁ পাই এই বালকক এৰি দিয়ক এৰি দিম ইয়াক জয় জয় মৃত্যুদণ্ড দিম এই বুজক ভালদৰে কিমান ভয়ংকৰ এই বন্দৰী কক্ষ তেন্তে ময়ো আপোনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ প্ৰস্তুত আছো মহাৰাজ তাৰ আগত মই আছো প্ৰভুৰ আগত মই আছো প্ৰভু সেইদিনাখনি ইয়ে মোক পশু খেলা দিছিলে কিন্তু ইয়াৰ ভাগ্য ভাল সিদিনা মোৰ তৰোৱাল মোৰ হাতত নাছিল কিন্তু আজি এই গদা আছে ইয়াৰ শূন্য মোৰ ঘাতকী সেনাপতি মৃত্যুৰ বাবে তই হওক সাজু তাৰ আগতে এই বালকক এৰি দিয়ক ইয়াক এৰি দিম ইয়াক মই জয় জয় হত্যা কৰিম তেন্তে ময়ো আৰু অপেক্ষা নকৰো ৰজা হলেও আপোনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিম তেন্তে সেই হওক তেন্তে
বল বল তোর তুই থেকে আছে মই বসে শাস্তি কৰিম প্ৰদান বল বল এতিয়া ময়ো পাৰিম এতিয়া কি আদেশ দিয়ক ইহঁতক কি কৰিব লাগে প্ৰভু হা আৰু বন্দীশালত সদাশিৱও আছে ইয়াৰ দেউতাক ইয়াৰ পিতাক আছে লৈ এই মুহূৰ্ততে লৈ আহিম তিনিওৰে বিচাৰে এই মুহূৰ্ততে কৰিব এই পুণ্ডৰীকক লৈ আহিম তাৰো অটপালিটো বাঢ়িছে তাকো লৈ আহিলে সেনাপতি কলৈ যাওঁ একবাৰৰ বাবে সুধিছো তই মোক ভগৱান বুলি পূজা কৰিবি নে নকৰ একদম গুচি যাব ডিঙি দেই কৈ দিলোঁ ৰাজকীয় সদায় থাকিব কিন্তু চিন্তা মানুহৰ নিজা বস্তু শুন ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হ'ব লাগিব নতু দৈহিক শাস্তি পাবলৈ সাজু ৰজাপুৰী ৰাজদণ্ড যেতিয়াই কৰিছে ধাৰক নিশ্চয় দৈহিক কৰিব পাৰে ইয়াৰ চকুকেইটা ফুটাই দে ফুটাই দিম কোনফালে যাওঁ দেখিলি তই কি অৱস্থা হ'ল খেলাপতিৰ দেখিলি মই ফুটাই দিলোঁ কেনেকৈ তোক মই নকৰিম ক্ষমা তই মোক পূজা কৰিবি নে নকৰ মৃত্যুৰ যন্ত্ৰণাই উদ্ভ্ৰান্ত নকৰি সোধাব বাৰম্বাৰ একে প্ৰশ্ন কৰি একো লাভ নাই মহাৰাজ অন্ত কৰিলো বালকক মোৰ হাতত দে ইয়াৰ হাত দুখন ভাঙি দে বাবু গিৰাই লওঁ একবাৰৰ বাবে কৈছো তই মোক পূজা কৰিবি নে নকৰ কাটিয়ে পেলাওঁ ঘণ্টা কৰ্ণ লৈ যা মাধৱক মুণ্ডা ছেদন কৰি লৈ ইয়াৰ সন্মুখলৈ চাম ভালদৰে এই মোক পূজা কৰিবলৈ নকৰে
বাঁচা বাঁচা মাতা হয় এয়া চা চিন স্বৰূপে তোলৈ উপহাৰ দিছোঁ দেখা মই যেতিয়া আছিলোঁ এই মোক পশু খেলাই দিছিলে ইয়াক ইয়াক সদাহিব এতিয়াও শুনিছো তোক এতিয়াও তোক মই মৃত্যুদণ্ড দিয়া নাই ক মোক ভগৱান বুলি পূজা কৰিবি নে নকৰ নকৰো 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 আদেশ দিয়ক আজি মই নিষ্ঠুৰ বিধাতা আজি মই নিষ্ঠুৰ বিধাতা কোনেও মোক আজি তলাব নোৱাৰে আজি মই নিষ্ঠুৰ বিধাতা লৈ যা তোকে চুচুৰাই প্ৰভু আপোনাৰ আদেশ পালে চুচৰাই নোৱাৰিম কিন্তু মৰিয়াই মৰিয়াই বাহিৰ কৰি দিম লৈ যা নিজ পুত্ৰৰ চিহ্ন মূল্য দেখিও পূজাৰীৰ হৃদয় নগলিল তথাপিতো নকৰিলে মোক পূজা নাই কি কৰোঁ মই এই মুহূৰ্ততে মই দ্বাৰকালৈ কৰিম গমন শ্যাম ভাল্লৰে সেই কৃষ্ণই কিদৰে ৰক্ষা পাই বন্ধ কৰা হাতত তুমি দ্বাৰকালৈ যোৱাৰ নাই প্ৰয়োজন মই নিজে আহিছোঁ তুমি মই দ্বাৰকাৰ অধিপতি কৃষ্ণ বেশ আজি বন্ধ কর সৌভাগ্যর হরুষ স্বয়ং উদয় হওয়ার দিক আজ তোমাক বোধ করি মই প্রতিষ্ঠা করি ভগবান রূপে কৃষ্ণৰ দৰে বেশভূষা ধাৰণ কৰিলে কৃষ্ণ হৈ নাযায় মূৰ্খ নিজকে কৃষ্ণ বুলি হৰি ভক্তৰ ওপৰত কৰিলে অত্যাচাৰ তোৰ অত্যাচাৰত হৰি ভক্তসকলৰ হৈছে দুৰ্দশা এয়াই নেকি ঈশ্বৰৰ ইচ্ছাত এয়াই তোৰ আজি শেষ ৰণ হ'ব দে যুদ্ধ কৃষ্ণৰ সমে বেস্তন্তে সেই হোক অস্ত্ৰধৰ নকৰি পলম বেশ ময়ো চাওঁ কৃষ্ণৰ গাত কিমান শক্তি বেশ
হৰি ভক্তৰ ওপৰত কৰিছিল অত্যাচাৰ। শুন শুন হেৰ মূৰ্খ দুঃচক্ৰমণ সন্তক পালন এই কৃষ্ণৰ একমাত্ৰ লক্ষ্য জীৱনৰ। কাৰণ মই সেই জগত কাৰণ দেৱ নাৰায়ণ। Stop.
অন্তত তুমি মুক্তি পালা। শত্ৰুৰূপে হ'লেও কৃষ্ণ বুলি নিজ মুখেৰে কৰিছিলা উচ্চাৰণ, সেইবাবে মুক্তি পালা তুমি। যাওঁ, ধৰিত্ৰীৰ ভূভাৰ কিছু হৈছে লাঘৱ। এবে যাওঁ, নিজ কৰ্তব্যত অগ্ৰসৰ।